মাজনিশা ৰাজপথত গৌৰৱ গগৈ দৃশ্য দেখিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। প্ৰকৃততে কি হ'ল গৌৰৱ গগৈৰ? বৰ্তমানৰ সাংসদ তথা যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত বনজুইৰ দৰে ভাইৰেল হৈছে। যিটো ভিডিঅ' দেখাৰ লগে লগে আপুনিও হতবাক হৈ পৰিব, বুকু কঁপি উঠিব আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। এই বিশেষ ভাইৰেল ভিডিঅ'টো দেখাৰ লগে লগে সকলো জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লোকসভা নিৰ্বাচনৰ বাবে সকলোৱে নিজৰ দলৰ বাবে প্ৰচাৰ 18 তাৰিখৰ দিনা অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিলে। ব্যতিক্ৰম নহ'ল গৌৰৱ গগৈ ডাঙৰীয়াও। বৰষুণ, প্ৰচণ্ড বতাহ ধুমুহাৰ বাধাৰ পাছেৰে নেওচি নাজিৰাত পদযাত্ৰা কৰাৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বুকুত অযুত আশা আৰু সপোন লৈ গৌৰৱ গগৈ ডাঙৰীয়ায়ো নিৰ্বাচনী প্ৰচাৰত দেখা গ'ল এটা অতি গাৰ নোম শিয়ৰি উঠা ভিডিঅ'। যিটো ভিডিঅ'ত দেখা গ'ল যে নাজিৰাত প্ৰচাৰ চলাই আছিল গৌৰৱ গগৈ ডাঙৰীয়াই আৰু সেইদিনা প্ৰচণ্ড বতাহ, বৰষুণ, গাজনি, ধুমুহা আছিল। এই প্ৰাকৃতিক দুৰ্যোগকো নেওচি পদযাত্ৰাত অংশগ্ৰহণ কৰা দেখা গ'ল গৌৰৱ গগৈ ডাঙৰীয়াক। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।